নমস্কাৰ। আজি হৈ যোৱা গুণোৎসৱৰ তৃতীয় শ্ৰেণীৰ প্ৰশ্ন উত্তৰসমূহ এনেধৰণৰ আছিল। নম্বৰ 1, তলৰ কোনবিধ ফুলৰ গোন্ধ আছে? অপশ্যন ডি শেৱালি। নম্বৰ 2, তলৰ কোনবিধ ফুল কেৱল ৰাতিতহে ফুলে? অপশ্যন এ ৰজনীগন্ধা। নম্বৰ 3, গোলাপ ফুলক কিয় ফুলৰ ৰাণী বুলি কোৱা হয়? অপশ্যন চি আন ফুলটোতকৈ দেখিবলৈ ধুনীয়া হোৱাৰ বাবে। নম্বৰ 4, তলৰ কোনটো ৰাতি শব্দটোৰ সমাৰ্থক শব্দ? অপশ্যন এ নিশা। নম্বৰ 5, ফুলবোৰে পৰিৱেশটো ধুনীয়া কৰে। এই বাক্যটো কোনটো শব্দ বহুবচন? নম্বৰ বি ফুলবোৰে। নম্বৰ 6, নিতাই আজৰি সময়ত কি কৰে? অপশ্যন চি গান গায়। নম্বৰ 7, খেলি খেলি কোনে ভাল পায়? অপশ্যন এ বৰষাই। নম্বৰ 8, আধুনিক নৃত্যত কোনে প্ৰথম স্থান লাভ কৰিছিল? অপশ্যন চি গাৰ্গীয়ে। নম্বৰ 9, শিক্ষকসকলে নিতাহঁতক কিয় বৰ প্ৰশংসা কৰিছিল? অপশ্যন বি সিহঁতে প্ৰতিযোগিতাত ভাগ লোৱাৰ বাবে। নম্বৰ 10, তলৰ কোনটো পুৰস্কাৰ শব্দটোৰ সমাৰ্থক শব্দ? অপশ্যন এ বঁটা। নম্বৰ 11, সিহঁতে প্ৰতিযোগিতাখনত ভাগ ল'লে। এই বাক্যটোত কোনটো শব্দই বহুবচনযুক্ত শব্দ বুজায়? অপশ্যন ডি সিহঁতে। নম্বৰ 12, ৰিয়ানৰ কোঠাটো সিহঁতৰ ঘৰৰ কোনটো দিশত আছে? অপশ্যন বি উত্তৰ দিশত। নম্বৰ 13, ৰিয়ানে আলমাৰিটোত প্ৰথম কলপাত কি ৰাখে? অপশ্যন চি পুতলা গাড়ী 3খন। নম্বৰ 14, ৰিয়ানে তাৰ কোঠাটোত থকা টেবুলখনত ৰাতিপুৱাৰ সময়ত পঢ়া শুনা কৰি কিয় ভাল পায়? নম্বৰ এ বেলি পোহৰ ধুনীয়াকৈ পৰাৰ বাবে। নম্বৰ 15, তলৰ কোনটো কাক শব্দটোৰ সমাৰ্থক শব্দ? অপশ্যন ডি দাঁতি। নম্বৰ 16, সি কিতাপবোৰ সজাই ৰাখে। এই বাক্যটো কোনটো শব্দৰ একবচনযুক্ত? অপশ্যন বি সি। নম্বৰ 17, what is the special black materials inside a pencil called? Option C graphite. Number 18, which of the following is opposite in meaning to the word short? Option A long. Number 19, which of the following is a naming word in the given sentence? Option B pencil. Number 20, what is the name of the playful crow? Option A crow. 21, why did crows fly up to the tree? Option B to ask the squirrels what they were doing. Number 22, which of the following is opposite is meaning to the word far? Option D near. 23, which of the following is a naming word in the given sentence? Option C crow. Number 24, which of the following animal has rocks and sticks skin? Option D one-horned rhino.
25th number. They were huge. What does they refer to here? Option C, the elephant. 26th number. Which of the following of opposite in naming to the word teens? Option A, ticks. Number 27. তলত দিয়া বৃত্তটোৰ চুক কেইটা? অপশ্যন ডি 0. নাম্বাৰ 28. 452 পৰা 231 বিয়োগ কৰিলে কি পোৱা যায়? অপশ্যন বি 221. নাম্বাৰ 29. তলৰ চানেকিটোৰ খালী থকা স্থানত কি সংখ্যা বহিব? অপশ্যন চি 61. 1 মিটাৰ 50 সেণ্টিমিটাৰ কিমান সেণ্টিমিটাৰ আছে? অপশ্যন বি 150 সেণ্টিমিটাৰ. 31 নম্বৰ. তলৰ ঘড়ীটোৱে কিমান সময় দেখুৱাইছে? অপশ্যন বি 9 বাজিছে. তলত দিয়া আকৃতিটোৰ কেইডাল কৰ্ণ আছে? অপশ্যন বি 2ডাল. নাম্বাৰ 33. তলত দিয়া চানেকিটোৰ পৰৱৰ্তী ছবিখন কি হ'ব? অপশ্যন ডি. নাম্বাৰ 34. কাজিৰঙাত 375টা হাতী আছিল. বানপানীৰ সময়ত তাৰে 168টা হাতী কাৰ্বি আংলং পাহাৰলৈ গুচি গ'ল. কাজিৰঙাত হাতী কেইটা বাকী থাকিল? অপশ্যন বি 207. নাম্বাৰ 35. 2 কিলোগ্ৰামত কিমান গ্ৰাম থাকে? অপশ্যন এ 2000 গ্ৰাম. নাম্বাৰ 36. তলৰ সংখ্যাটোৰ গে দিয়া অংকটোৰ স্থানীয় মান কিমান? অপশ্যন চি 70. তলত দিয়া 2024 চনৰ কেলেণ্ডাৰখনৰ ডিচেম্বৰ মাহত মুঠ কেইটা দেওবাৰ আছে? অপশ্যন বি 5টা. নাম্বাৰ 38. 189ৰ আগৰ সংখ্যাটো কি? অপশ্যন ডি 188. নাম্বাৰ 39. এখন বিদ্যালয়ত 93 জন ছাত্ৰ আৰু 97 জনী ছাত্ৰী আছে. বিদ্যালয়ত থকা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কিমান? অপশ্যন ডি 190. নাম্বাৰ 40. তলৰ সংখ্যাবোৰৰ ভিতৰত আটাইতকৈ ডাঙৰ সংখ্যা কোনটো? অপশ্যন চি 564. নাম্বাৰ 41. তলৰ ছবিখনত গজালটোৰ দিশ কিমান? অপশ্যন ডি 8 সেণ্টিমিটাৰ. তলৰ চিত্ৰত দিয়া ডগাটোৰ ওজন কিমান? অপশ্যন এ 5 কিলোগ্ৰাম. নাম্বাৰ 43. 574 আৰু 246ৰ যোগফল কিমান হ'ব? অপশ্যন এ 820. নাম্বাৰ 44. 815 সংখ্যাটোৰ বিস্তৃত ৰূপ কোনটো? অপশ্যন এ 800 যোগ 10 যোগ 5. নাম্বাৰ 45. তলৰ কোনটো বৰ্গ আমোদৰভাৱে কৰা হয়? অপশ্যন বি সাধুকথাৰ পুথিৰ পৰা. নাম্বাৰ 46. সূৰ্যৰ চাৰিওফালে ঘূৰি থকা গ্ৰহ সংখ্যা কিমান? অপশ্যন চি 8টা. নাম্বাৰ 47. তলৰ চিত্ৰখনত দেখুওৱা ছোৱালীজনীয়ে ট্ৰেফিক লাইটটো ৰঙা হ'লে আলিবাটটো পাৰ হ'বলৈ আলিবাটটোৰ কোনটো ব্যৱহাৰ কৰা উচিত? অপশ্যন ডি কিউ. আজৰি সময়ত সঠিকভাৱে পাৰ কৰিবলৈ তলৰ কোনটো কাৰ্য আটাইতকৈ উপযুক্ত হ'ব? অপশ্যন বি সাধুকথাৰ পুথিৰ পৰা. নাম্বাৰ 49.
নিকিঠাক কেলিবলৈ যথেষ্ট শক্তিৰ প্ৰয়োজন তাই কি কোৱা উচিত অপশ্যন এ ৰুটি নাম্বাৰ 50 তলৰ কোনখন ছবিয়ে পূৰ্ণিমাৰ জোন সূচায় নাম্বাৰ ডি নাম্বাৰ 51 বানপানীৰ সময়ত জলাশয়সমূহৰ ওপৰত কেনে প্ৰভাৱ পৰে নাম্বাৰ বি জলাশয়সমূহৰ নলা নৰ্দমাৰ আৱৰ্জনাৰে প্ৰদূষিত হয় নাম্বাৰ 52 তোমাৰ দেউতাৰ বায়েকক কি বুলি মাতিবা অপশ্যন সি খুৰা নাম্বাৰ 53 নেমু গছক গুল্মজাতীয় উদ্ভিদ বুলি কিয় গণ্য কৰা হয় নাম্বাৰ এ ই চাপৰ আৰু জোপোহা বাবে নাম্বাৰ 54 বাছে আমাক তলৰ কোনটো সুবিধা প্ৰদান কৰে অপশ্যন বি যাত্ৰী অনা নিয়া কৰা অপশ্যন 55 প্ৰথিন জাতীয় খাদ্য শুদ্ধ গোটটো চিনাক্ত কৰি উলিওৱা অপশ্যন সি সয়াবিন কণী কাঠফুলা নাম্বাৰ 56 একক পৰিয়ালত নিচুকনি গীত কৰ পৰা শুনিব পোৱা যায় অপশ্যন ডি মা 57 নাম্বাৰ তলৰ কোনটো বনৰীয়া প্ৰাণী অপশ্যন সি বাঘ নাম্বাৰ 58 নয়নে তাৰ সহপাঠীসকলৰ লগত নিজৰাৰ ওচৰত বনভোজ খাবলৈ গৈ বনভোজস্থলীত ঘুটকোৱা আৱৰ্জনাবোৰ তেওঁলোকে কি কৰা উচিত অপশ্যন এ পলিথিনৰ পেকেটত ভৰাই নিজৰ লগত লৈ আহিব ইমানতে আজি ভিডিঅ'টো সমাপ্ত কৰিলোঁ ধন্যবাদ